কলকি জন্ম হোৱা আৰম্ভ হৈ গ'ল মানে কলিক এতিয়া দমন কৰিবলৈ হ'লে চাৰিওফালে সব ব্লেক এনাৰ্জি মাহেকত এবাৰ হ'লেও পাৰিলে সুন্দৰাকান শুনিব লাহে লাহে হোৱাইট এনাৰ্জিটো ষ্ট্ৰং হ'ব ব্লেক এনাৰ্জিটো ডমিনেট হ'ব খুব যুদ্ধ হ'ব 2025 বৰ্ষতো হনুমান মন্দিৰত যোৱা মা বগলা ওচৰত আহা দুটা ভিতৰত আৰু এটা দৰ্শন নমস্কাৰ স্বাগতম জনাইছো চিফুংখুৰীয়া যাত্ৰালৈ আকৌ আছো আপোনালোকৰ মাজলৈ অন্য এটি নিউ ইণ্টাৰভিউ লৈ শেষলৈ চাবৰ শেষত চাই জনাব নেপাৰিব যে আপোনালোকৰ কেনে লাগিল আচলতে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা দিয়া হোৱাই নাছিলে আৰু হে আপোনালোকক শেহতীয়াকৈ মানে গ'লে বেছি আজি 5 তাৰিখ হ'লহি তো আপোনালোকক নতুন বছৰৰ বহুত শুভেচ্ছা জনালো সকলোৱে যাতে ভালে থাকক আজি আছো আমি কামাখ্যা মন্দিৰৰ মা বগলা মন্দিৰৰ চিৰিত বহি আছো আৰু এগৰাকী মোৰ খুব প্ৰিয় দাদা মোৰ হাজবেণ্ডৰ দাদা তো তেখেতৰ লগত আমাৰ বহুত দিনৰ ৰিলেশ্যন আচলতে বহুত দিনৰ ৰিলেশ্যনত আছিলোঁ চ' আমি এনেকৈ লগ পাই থাকোঁ মাজে মাজে কিন্তু আমি আমাৰ চেনেলত যে তেওঁক আনিম বা তেওঁ যে আহিব সেইটো আচলতে আমাৰ একদম মিৰাকল আচলতে আমি এনেকৈ কেতিয়াও ভবা নাছিলোঁ যে আমি এনেকৈ মানে আমাৰ চেনেলত খুব সোনকালে পাম বুলি কিন্তু এয়া আমাক আনিছে একমাত্ৰ আমাৰ ভগৱানে মা কামাখ্যা মায়ে আনিছে আৰু তেখেত এগৰাকী সফল ব্যৱসায়িক আছিলে আৰু সেই সফল ব্যৱসায়ীৰ পৰা কেনেকৈনো আধ্যাত্মিক জগতলৈ আহিলে সেয়ে আজি আমি কথা পাতিম আৰু কথা পাতিম এই বছৰটো আপোনালোকৰ 25 চনটো মানে 2025 চনটো আপোনালোকৰ কেনে যাব সেয়াও আপোনালোকৰ লগত কথা পাতিম কিছু আমি জানিম যে কেনেকুৱা ধৰণে যায় মোৰ কেনেকুৱা যায় মোৰ লগত কি মিৰাকল হৈছিলে দাদাই আমাৰ জীৱনলৈ কি নতুন পৰিৱৰ্তন আনিছিলে সেয়া কথা পাতিম দাদাৰ মনৰ কথা পাতিম চ' আপোনালোকক বেছি দেৰি নকৰি বহুত দেৰি বকি দিলোঁ কিয়নো বহুত দিন ভিডিঅ' বনোৱা নাই আৰু খোকোজা লাগিব পাৰে প্লিজ আপোনালোকে নিজৰ বুলি আপোনালোকে মোক ক্ষমা কৰি দিব আৰু এয়া হৈছে বিকাশ অসম আচলতে বিকাশ নাথ হয় বিকাশ আপোনাক আমাৰ চিফুংখুৰীয়া যাত্ৰালৈ স্বাগতম জনাইছোঁ প্ৰণাম সকলোকে মোৰ ফালৰ পৰা প্ৰণাম জ্ঞাপন কৰিলোঁ জয় মা কামাখ্যা জয় মা বগলা হয় আৰু এয়াই হৈছে বিকাশ দা আপুনি মই যেতিয়াৰ পৰা আপোনাক চিনি পাওঁ আপুনি এগৰাকী সফল ব্যৱসায়িক আছিলে আৰু মোৰ হাজবেণ্ডে স্নেহ কৰি দিছিলে যে তেখেত এগৰাকী সাংস্কৃতিক কৰ্মী বহুত ভাল এগৰাকী মানুহ আৰু এগৰাকী সফল ব্যৱসায়ী চ' আপুনি সেই ব্যৱসায়ীৰ পৰা আজি আধ্যাত্মিক জগতলৈ অহা কেতিয়াৰ পৰা আহিছিলে মই সেইটো অলপ হ'লেও গম পাওঁ কিন্তু কেনেকৈ আহিলে আৰু কিয় আহিলে অকণমান সকলো আধ্যাত্মিকতালৈ আহিব লাগিব সময় আহি আছে হয় তুমি নিশ্চয় শুনিছা যে গ্ল'বেল ৱাৰ্মিং হয় মই ব্যৱসায়ী হয় কিন্তু তুমি কোৱাৰ দৰে সফল ব্যৱসায়ী নহয় জীৱনে মোৰ লগত বহুত জটিল সমস্যালৈ আগুৱাই লৈ গৈছিল আৰু লাহে লাহে কেনেকৈ মই আধ্যাত্মিকতালৈ আহিলে গম নাপাওঁ কিন্তু আধ্যাত্মিকতাৰ যি এনাৰ্জিটো তোমালোকে হয়তো তোমালোকক কোৱাৰ পাছত সেই মিৰাকলখিনি পাইছা কিন্তু এই গোটেইখিনি মানে ময়ো গম নাপাওঁ কেনেকৈ আহিলোঁ কিন্তু মই সেইদিনা গম পালোঁ যে যিদিনা মই নগাঁৱৰ ঢিঙৰ পৰা খোজকাঢ়ি আহি মা কামাখ্যাৰ কাষ পালোহি যেতিয়া মায়ে মাতি দিলে সেইদিনাখনে ভাবিছোঁ যে ময়ো আধ্যাত্মিকতালৈ আহিলোঁ আৰু এইটো মানে কৰিলেহে বুজি পোৱা যায় আগতে বুজা বস্তু নহয় আধ্যাত্মিকতাটো আৰু সকলো আধ্যাত্মিকতাত আহিব লাগিব পৃথিৱীখনত মানে মা আমি জননী হয় জননীখনে আমাক পুত্ৰ সন্তান বা পুত্ৰী সন্তান হিচাপে আমাক মানুহ হিচাপে শ্ৰেষ্ঠ সন্তান দিছিল কিন্তু আমি মাৰ বুকুত খোজ দি আছো আমি গম নাপাওঁ যে ইতিমধ্যে চাৰ্কুল আৰম্ভ হৈ গ'ল এতিয়া বৰফ গলিবলৈ আৰম্ভ কৰি দিলোঁ আমি তথাপিও ভাবা নাই যে আমি গছ কিয় কাটি আছো নিজক বুজা নাই আমি জলাশয়বোৰ নাশ কিয় কৰি আছো এইবিলাক হেৰি গৈছে আমি মানে নিজকে আধুনিকতা কিন্তু গম পোৱা নাই যে এতিয়া বৰফ গলা আৰম্ভ হ'ব এনেদৰে যদি বৰফবোৰ গলি গৈ থাকে ন তেনেহলে বেছি নহয় 100 বছৰ পিছত মানে 100 বছৰ মেক্সিমাম টাইম সব বৰফ গলি যাব আৰু জানাই 4 ভাগৰ 3 ভাগে বৰফ সেইটো কাৰণে এটাই কথা আছে মানুহে মানে আমি ধৰ্মৰ দ্বাৰা বা কিবা দ্বাৰা হওক প্ৰকৃতিখনক সেৱা কৰিব লাগে সেইটো কাম কৰিলে আচল আধ্যাত্মিকতা সেইটোৱে মা জননীক সহায় কৰাটোৱে
মা জননীক সেৱা কৰাটো এতিয়া গছ এজোপা এটলিষ্ট আমাৰ ইয়াতে গছ এনেই হৈ থাকে ন বাৰু কিন্তু ৰাজস্থানত গছ নহয় তাত মেহনত কৰিব লাগে কিন্তু আমাৰ ইয়াত গছ লগাব নালাগে কাটিবও নালাগে গম পাইছানে তেতিয়াহে অৰিজিনেল আধ্যাত্মিকতাটো পাব আধ্যাত্মিকতা যদি মৰিয়ে যাওঁগৈ শেষে হৈ যাওঁগৈ আধ্যাত্মিকতা কাৰ ওচৰত কৰিম মোৰ মানে আধ্যাত্মিকতাৰ জৰিয়তে মোৰ মেইন ফোকাস কিন্তু মা জননীক মা কামাখ্যা হল ক্ৰিয়েচন মা বগলা এনাৰ্জি এই শক্তি লৈ পেলাই মই মানুহৰ ওচৰত ফোকাছত গৈছো যে গছ লগা প্ৰকৃতিখন ৰক্ষা কৰ নহলে এই কৰোনাই দেখুৱাই দিছে কৰোনাৰ পিছত 25 আগষ্টৰ ফালৰ পৰা 26 আগষ্টলৈ আৰু এটা কৰোনাৰ দৰে জাতকা আহিব যিটো জাতকা এনেদৰে হ'ব কৰোনাৰ সময়ত অক্সিজেনৰ অভাৱ হৈছিল এই বছৰটোত লাষ্ট 24ত শুনিছিলা দিল্লীত মাস্ক লৈ পেলাই গোটেই বায়ু প্ৰদূষণ হৈ গৈছিল এতিয়া আমাৰ গেছৰ চিলিণ্ডাৰ দৰে কিছু বছৰৰ পিছত অক্সিজেন চিলিণ্ডাৰ ঘৰত ৰাখিব লাগিব তো মানুহে কেতিয়া বুজি পাব বুজি পোৱা সময় আহি গ'ল মানে যদি বুজি নাপায় তো শেষ আৰু যেহেতু আপুনি আধ্যাত্মিকতালৈ আহি আপোনাৰ জীৱনত কি পৰিৱৰ্তন নিজকে কি হোৱা বুলি ভাবিছে মোৰ লগত কি আছে এইখিনি মই জনাম অলপ পিছত কিন্তু আপুনি প্ৰথমে কি হয় মানে আপোনাৰ কেনেকৈ পৰিৱৰ্তন আহিল মানে প্ৰথম কথা হ'ল মই সাধক দেই যেতিয়া মাৰ সাধনা কৰা হয় তোমাৰ যি আছে সব নাইকিয়া হৈ যাব মানে যেতিয়া প্ৰকৃত সাধনা কৰা হয় তুমি জন্মতে যেনেকে মানে তোমাক মানে পিনটো যেনেকে বনাবলৈ গছ ঘৰ এটা পিন বনাবলৈ যেনে গাঁত খানিব লাগে তোমাকো গাঁত খানি মোৰ নতশিৰ কৰিব লাগিব প্ৰতিজনৰ মানুহৰ ওচৰত 100 বাৰ বা 1000 বাৰ নতশিৰ কৰিব লাগিব নতশিৰ এটো কাৰণে কৰিবলৈ তোমাৰ ধন জন সকলোবোৰ তোমাৰ পৰা আঁতৰাই আনিব তোমাৰ মিছেছে তিৰস্কাৰ কৰিব পৰিয়ালৰ মানুহে লগৰবোৰে তিৰস্কাৰ কৰিব তাতো যদি তুমি টিকি থাকিব পাৰা তেনেহলে ইউ আৰ মানে তুমি আসল যোদ্ধা আৰু সাধনাত আৰম্ভণিটোত আপোন হেতু যুদ্ধ দিব লাগিব আৰু মোৰ ষ্টেজটো তেনেকুৱা হৈ আছে আপোনাৰ মাজলৈ যুদ্ধ আহিছিল নে কিছু বহুত যুদ্ধ মই যেটো মানুহে 1 কিলোমিটাৰ মানে মোৰ ঘৰৰ পৰা মোৰ দোকানখন আছে 1 কিলোমিটাৰ ডিসটেন্স মই গাড়ী লৈ আহোঁ বাইক লৈ আহোঁ মই খুজে কাহিব ন সেই মানুহটো এনেকুৱা এনাৰ্জি পাই গলো মই মা কামাখ্যালে 180 কিলোমিটাৰ খোজ কাঢ়ি আহিলো 180 কিলোমিটাৰ কেইদিন লাগিলে দাদা 3 দিন লাগিছে মই এটা জায়গা পৰা মোক অলপ গাড়ীও হেৰি কৰিছিল লগৰ এজনে সহায় কৰিছিল মানে হেতে বৰষুণ আহিছিল বৰষুণ মায়ে মানে মোক কৈ আছে তো যেনেকে যাব বিচাৰ তেনেকে মায়ে গাইড কৰি আছে মই তেনেদৰে আহি আছো মা কি পাৰ সফলভাৱে আপুনি আহি পালে একদম অতি সুন্দৰ মানে হয় এতিয়া আপোনাক মই আৰু এটা কথা যেহেতু আপুনি ব্যৱসায়ৰ পৰা আধ্যাত্মিকতালৈ আহিছে তো ওচৰৰ কাখৰ মানুহবোৰৰ আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল প্ৰতিক্ৰিয়া কেনেকুৱা মানে মা কিন্তু এটা কথা দেই জিয়াই থাকিবৰ কাৰণে যিখিনি প্ৰয়োজন তুমি জানা মই নিউমাৰলজি সংখ্যা তত্ত্ব আৰু বাস্তুৰ কাম কৰো বাকি মানে এনেকুৱা হৈ যায় তোমাক মই কথা এটা কৈ যে মাৰ মানে কণ্ঠত থাকে কিবা এটা কৈ দিছো নহয় সেই মতে তোমাৰ চলি গৈ আছে হৈ গৈ আছে এই বিশ্বাসবোৰত যে সেই দিশটোৰ পৰা মোক জুনে যি দিছে বৰ্তমান মই যেহেতু শিক্ষাত আছো মই গ্ৰহণ কৰি আছো তাক মই টকাটো তেনেদৰে হেৰি কৰা নাই মোৰ প্ৰফেশনাল লাইফটো যাত্ৰা মোটামুটি আৰম্ভ কৰিছো আৰু মানে পুৰা 2 বছৰ মই বহুত কষ্ট পাইছো আপুনি 2 বছৰ লাগিছে 2 বছৰ মই 1 বছৰ মই ছাগলী ৰাখিছো দেই ছাগলী ফাৰ্মখন কৰিছো পথাৰৰ মাজত ছাগলী ফাৰ্ম আছিল হেতু মোৰ অজ্ঞাত সাধনা আছিল হেতু যেটো কব পৰা নাযায় মই মানে ঘৰ এৰি পেলাই বাচ্চাটো আছে মিছেছ আছে মই যাব পৰা নাযায় কাৰণে মই ছাগলীটো ৰাখি পেলাই গম নেপোৱাকে সাধনা প্ৰক্ৰিয়াটো আগবঢ়াই গৈ আছিল আৰু এটা ডাঙৰ কথা কম গুৰুৱে শিষ্যক বিচাৰি থাকে ভাল শিষ্য ক'ত পাব শিষ্যই গুৰু বিচাৰি থাকে গুৰু ক'ত দিয়ে এই দুটা ভগৱানেও মা যে দিয়ে সন্তানটোক এটা সময়ত মই মানে মোৰ লগৰবোৰ যদি বাহিৰখিনিত জানে মই কমপ্লিট বেলেগ মানুহ আছিলো কালচাৰেল মানুহ একদম মানে ৰজগুণত আছিলো না অকলে ফাংচন পাতি দিও আৰ্টিষ্ট সকলো মাতি মই তাকো লৈ গৈছো সেই মানুহটো মই কমপ্লিট আছে মানে দিশটো সলনি হৈ গৈছে একদম মানে লে ডাউন হৈ গলো এজন হোৱাৰ পাছতে এইটো কথা আধ্যাত্মিকতা কোন মুহূৰ্তত কেনেকে কাৰ জীৱনলৈ আহে কোনেও গম নাপায় এই বাল্মীকি যেনেকে হেৰি পোৱা লগে লগে চেঞ্জ হৈ গল ঠিক তেনেকে আধ্যাত্মিকতা তেনেকুৱা ওপৰৰ পৰা এনাৰ্জিটো ওপৰৰ পৰা দিব আৰু মোৰ মাৰ কৃপাত মানে মই 2 বছৰ হোৱাৰ পিছত এটা শক্তি আছে হেতু কুণ্ডলিনী শক্তি বুলি কয় কুণ্ডলিনী শক্তি বুলি কয় হেতু মানে কেনেকে জাগ্ৰত হৈ গল গম নাপালো তেনেকে মোৰ এজন গুৰু আছে ঋষিকেশত মই বাকি গুৰুৱে জাস্ট আমি টেলিপেথিত অলপ মানে ধ্যানতে কথা পাতো লাহে লাহে আৰু এই কুণ্ডলিনী শক্তিটো জুন মাহৰ পৰা বহু মানুহৰ ক্ষেত্ৰত জাগ্ৰত হৈছে এটো কাৰণে এতিয়া ইন্টাৰেষ্টিং কথা জানা কলকি জন্ম হোৱা আৰম্ভ হৈ গল
মানে কলিক এতিয়া দমন কৰিবলৈ হলে চাৰিওফালে চোৱা ব্লেক এনাৰ্জি এতিয়া মানুহবোৰক লাহে লাহে আধ্যাত্মিকতালৈ গৈ আছে তুমি চাবা ঢৌ বাঢ়িছে ডিপ্ৰেছনত আহিছে কৰোণাৰ পিছত ডিপ্ৰেছনত আহিছে যে আধ্যাত্মিকতা বাঢ়ি লাহে লাহে হোৱাইট এনাৰ্জিটো ষ্ট্ৰং হ'ব ব্লেক এনাৰ্জিটো ডমিনেট হ'ব খুব যুদ্ধ হ'ব যোৱা বছৰ শনিৰ বছৰ গ'ল শনিৰ বছৰ নীতি আদৰ্শত বুজিলে এই বছৰ হ'ল মংগলৰ বছৰ মা বগলাৰ বছৰ মংগলৰ বছৰ এটো কাৰণে হনুমান চালিসা পাঠ কৰিবা সদায় হনুমান চালিসা পাঠ কৰিলেও হ'ব আৰু শুনিবও লাগিব ন শুনা পাঠ কৰা যে মানে ওয়াননেস হবা শুনা বা পঢ়া অন্তৰত কাক বহাই লবা হনুমানক বহাই লবা শ্ৰীৰামক বহাই লবা ওয়াননেস অন্তৰেৰে কৰিবা বেলেগ একো কৰিব নালাগে মই এখিতে এটা জানিব বিচাৰিছো হনুমান চালিসা যেতিয়া পঢ়িম মই বা বেলেগ দৰ্শকে পঢ়ক তেতিয়া আপুনি এটা পৰিবেশ বনাই লব লাগিব নে এনে বিছনা এছনা যতে টেবুল সবলে পঢ়িব পাৰি কি কৰিব লাগিব মানে আসলতে পৰিবেশটো বনাই লোৱা মানে কি জানা নিয়ম আৰু সংযম এই দুটা খুব প্ৰয়োজন নিয়ম সংযম থাকিলেহে যিকোন নিয়ম মানে কি তুমি সাফ চিকুণ হৈ থাকা সাফ জায়গা এটা লোৱা তেতিয়া তোমাৰ মানে এই এনাৰ্জিটো খুব সোনকালে সিং হয় কম পাইছা হেতু কাৰণে নিয়ম সংযমৰ মাজত আৰু পৰিষ্কাৰ পৰিচ্ছন্নত তেখেতক নিমন্ত্ৰণ কৰিলে তেখেত নিশ্চয় আহিব তুমি লেতেৰাত থাকি বেয়া পোৱা ভগৱানক অকল লেতেৰালে কেনেকে মাতিবা কোৱা হেতু হয় যেহেতু আমাৰ 2025 বৰ্ষ সোমালে আৰু তাৰ বাবে আপোনাক শুভেচ্ছা জনালো দিয়াই হোৱা নাছিলে আৰু আপোনাৰ ভাল হওক এই 2025 বৰ্ষটো খুব মানুহে আদৰেৰে ৰখি আছিল ৰৈ আছিল আৰু বিৰাট এক্সাইটেড তো এতিয়া এই 2025 বৰ্ষটো কেনেকৈ যাব কেনেকৈ চলিব লাগিব মানুহবোৰ 2025 বৰ্ষটো খুবেই ভাল হ'ব ভাল হ'ব মানে আকৌ এটা কথা এনাৰ্জি বছৰ এনাৰ্জিটো তেখেতে দিব তুমি ক'ত ব্যৱহাৰ কৰা হেতুহে ডাঙৰ কথা হেতু কাৰণে 2025 বৰ্ষটো হনুমান মন্দিৰত যোৱা মা বগলাৰ ওচৰত আহা দুটা ভিতৰত এটা যাওক দুটা ভিতৰত আৰু এটা দৰ্শনৰ ক্ষেত্ৰত ক'লে তুমি বিষ্ণু পূজা কৰা বৃহস্পতিবাৰটো ৰাখা বৃহস্পতিবাৰ আৰু মঙ্গলবাৰটো ৰাখাটো খুবেই ভাল কথা বৃহস্পতি গুৰুৱে মানে এই পন্থাটো হৈছে মঙ্গলৰ যুগ বৃহস্পতি গুৰু মঙ্গল সূৰ্য আৰু সূৰ্য এইটা এটা গ্ৰুপ হয় হা আৰু বাকি ইটো এটা গ্ৰুপ হয় হেতু কাৰণে এই গ্ৰুপত যেতিয়া পৰে বৃহস্পতিবাৰটোৱে দৰ্শন দিয়ে মানে বৃহস্পতি হল বিষ্ণু বৃহস্পতি গুৰুৱে যেহেতু দেৱতাৰ গুৰু তেখেতৰ দৰ্শনটো মানে সাত্বিক দৰ্শন থাকে হেতু কাৰণে বৃহস্পতিবাৰ আৰু মঙ্গলবাৰটো ৰাখা ভাল হ'ব আৰু ভাল কেতিয়া হ'ব জানা ভাল কৰিছো বুলি ভাবিলে ভাল হ'ব পজিটিভ ভাবিব লাগিব তাতকে বেলেগ একো নাই আৰু এই সৰু সৰু লৰা ছোৱালীৰ কাৰণে কেনেকুৱা ধৰণৰ আপুনি মানে এই 2025 বৰ্ষটো যাব কি কৰিব লাগিব তেওঁলোকে পঢ়ি থকা লৰা ছোৱালীখিনিৰ কাৰণে লৰা ছোৱালীৰ কাৰণে কওঁ লৰা ছোৱালী অলপ উৎপত্তিয়া হ'ব উৎপত্তিয়া হ'ব মানে এনাৰ্জিটো বাঢ়িবতো এনাৰ্জিটো বাঢ়াৰ লগে লগে গাইডটো উৎপত্তিয়া মানে কেনেকুৱা এটা খুব দৌৰা ধপৰা পৰা আদি কৰি তেনেকুৱা এটা কৰিব বিচাৰিব এনেও ভগৱান আছে সৰু লৰা ছোৱালী গাত ভগৱান আছে তাততো বেলেগ একো কথাই নাথাকে কিন্তু সিহঁতে কি ভাল কৰিছে কি বেয়া কৰিছে সেইটো মাক বাপেকেতো চাবই এনেই সাধাৰণতে সৰু ল'ৰা ছোৱালী হিলাব নোৱাৰে আৰু মানে মা বগলাটো সৰু ল'ৰা ছোৱালী বহুত ভাল পায় মা সন্তানক কিয় ভাল নাপাব আৰু তুমি বেলেগক শিশু দেখিলে বেলেগ ভগৱানক সেৱা কৰিব নালাগে শিশুক সেৱা কৰিলেই পাই যায় মই যে বাচ্চা ছোৱালী থাকে ন মা ওচৰলৈ যেতিয়া আহিব ন মা কামাখ্যা বা মা বগলা ওচৰত আহিলে ছোৱালী এজনীকে সেৱা কৰো সেইটোৱে মোৰ মা প্ৰসন্ন হৈ যায় আৰু এতিয়া মই আৰু এটা জানিব বিচাৰিছো আপুনি আপোনাৰ লগত আমাৰ যেতিয়া আপুনি গম পাইছিল যে আপুনি আধ্যাত্মিকতালৈ আহিছে তাৰ পিছতে আপুনি তেতিয়া নিউমাৰলৈ যে আপুনি হেখিনি সময়ত চাইছিলে এতিয়াও চাই আপুনি তো তেতিয়া মই আপোনাক ফোন কৰিছিল যে মোৰ এনেকুৱা হৈ আছে দাদা মানে মোৰ হাজবেণ্ডৰ লগত এনেকুৱা এতিয়া আপুনি মোক খুব ধুনীয়াকৈ বুজাইছিলে আৰু ত্ৰিদীপৰ নাম মোৰ হাজবেণ্ডৰ সবে জানে ত্ৰিদীপ বুলি ত্ৰিদীপৰ নামটো অলপ চেঞ্জ সালসলনি কৰিব দিছিলে আপুনি হেমতেও কৰিলো মোৰো কিছুমান আপুনি ৰেমেডি দিছিলে দুইজনৰে হেয়াও কৰিলো আৰু খুব মানে হঠাৎ মানে আমাৰ এনেকুৱা এটা ভগৱানে দিয়া মতে আপোনাৰ দিয়া মতে আমাৰ কিছু আমাৰ মিৰাকল হৈছে নাম যদি মোৰ নামটো বা তেখেতৰ নামটো আপোনালোকৰ নামটো যদি ক'ৰবাত যদি কিবা এটা বিজুতি ঘটি আছে তাত যদি এটা নাম যদি ইফাল সিফাল কৰে সাল সলনি কৰে তাতো আপোনালোকৰ মিৰাকল হ'ব পাৰে কেনেধৰণে হ'ব পাৰে মই দাদাৰ পৰা জানিম কিন্তু আমাৰ মিৰাকলটো কম কেনেকুৱা কি কৰিলে মিৰাকল হয় মানে প্ৰথম কথা হলো
ৰামতকে ৰামৰ নামটো ডাঙৰ হয় ৰামৰ মানে কি আছিল তেখেতৰ ৰাম এতিয়া ৰাম বুলি ক'লে কাক বুজায় ৰামৰ নামটো নাথাকা এটা ৰামক চিনি পালোহেঁতেন নেকি এইটো কাৰণে ৰামটো ডাঙৰ জন্মটো আমি সলনি কৰিব নোৱাৰো বেলেগ জন্মটো আমি কেতিয়াও সলনি কৰিব নোৱাৰো এতিয়া আমি জন্মটোৰ লগত মিলাকে সময় সাপেক্ষে মিলাকে নামবোৰ মানে সিং কৰাকে নেম নাম্বাৰটো ৰাখিব লাগে তেতিয়া মানে এটলিষ্ট বহুত মিৰাকল কিবা নহলেও বিপদবোৰ দূৰ হয় মানে বিপদবোৰ দূৰ হোৱাটো এটা ডাঙৰ কথা ন কেনেকে মানে নাম চেঞ্জ কৰিব মানে হেইটো মানে আপুনি কেনেকে কৰিব মানে আপোনাৰ মানে ফৰ্মুলা আছে ধৰিলে প্ৰতিটো এলফাবেটৰ এটা বেলেগ বেলেগ আপোনাক যোগাযোগ কৰিলে হ'ল হেইটো অকমান মোৰ কথাটো কি হ'ল মোৰ সম্পূৰ্ণ মা কামাখ্যা দিছে দেই এটা ৱৰ্ড নহয় এটা এলফাবেট মই চাই লওঁ নামটো এনেকে ক'ব পৰা বস্তু নহয় যদি নামটো দি দিয়ে মই ক্যালকুলেশন কৰি চাৰ্ট থাকে ক্যালকুলেশন কৰি পেলাই নামটো তেখেতৰ যি প্ৰয়োজনীয় নাম হয় সেইমতে খলাই দিওঁ আৰু তেনেকুৱা কথা নহয় যে তেখেতে ডকুমেন্টছত খলাব লাগিব তোমালোকক জেনেদৰে কেনেকুৱা টিপছ কেইটামান আছে ফেচবুক হওক ইনষ্টা হওক সোশ্যাল মিডিয়া প্লেটফৰ্মত চেঞ্জ কৰিলে তাৰ লগতে মই কেইটামান টিপছ দিওঁ সেইমতে কাম কৰি গলে মা কিবা যিমান সমৰ্পণ ভাৱত কাম কৰিব তিমান সোনকালে কাম দিয়ে বিকাশ দাৰ মই নাম্বাৰ সমূহ দি দিম তথাপি এবাৰ আপোনাৰ দাদাই মোক কোৱা নাই দে নাম্বাৰ দিয়াই দিবা বুলি কিন্তু মই দাদাৰ পৰা মই ডাইৰেক্ট নাম্বাৰটো বিচাৰিছো যদি বেয়া নাপায় আপোনাৰ নাম্বাৰটো এবাৰ শ্বেয়াৰ কৰিব নেকি হয় মানে নাম্বাৰটো দি দিম বাৰু মই মোৰ কাম হ'ল মায়ে কৈছে সহায় কৰি যাবলৈ মোৰ নাম্বাৰটো 7002485017 আকৌ এবাৰ 7002485017 যোগাযোগ কৰিব আপোনালোকে যি প্ৰথম WhatsApp কৰি দিব WhatsApp তাৰ পিছত মই মানে কল মানে সাধাৰণত থাকোতো মই সানডেটো প্ৰতি সানডে মই মা কামাখ্যাত থাকো বাকি সময়খিনি ম্যাক্সিমাম সময়তে মই সাধাৰণত থাকো নিজে ফোন কৰিব আপোনালোকক আৰু যি সমস্যা থাকে আপোনালোকৰ লগত একদম ডাইৰেক্ট দাদাই কথা পাতিব এইটো নহয় যে একদম হাই হেলো প্ৰফেশনাল কথা পাতিব এইটো নহয় দাদাই আপোনালোকৰ ভিতৰত সোমাই যাব চেষ্টা কৰে কি হৈছে আসলে ক'ৰ পৰা হৈছে তেনেকুৱা তো দাদা আৰু এটা কথা মই জানিব বিচাৰো আধ্যাত্মিকতালৈ আহিলে মানুহবোৰ বহুত মানুহে আজিকালি বহুত মানুহ আহিছে আৰু আহিলে বহুত মানুহ খলনি হৈ যায় মানে একদম বেলেগ এটা মানে পৰিবেশত থকা যে বেলেগ এটা পৰিবেশ বনাই লয় হৈ যায় তো আপুনি আধ্যাত্মিকতা কৰিও বেলেগ আৰু বেলেগ বেলেগ ব্যৱসায় কিবা কিবি কৰিব পাৰিব নিশ্চয় কৰ্ম সব কৰিব পাৰি কৰ্ম মানে ভাল যেটো কৰ্ম আনক কষ্ট নিদিয়ে তুমি কৰিব আধ্যাত্মিকতা এনেকুৱা এটা কথা নহয় যে মই আজি ড্ৰেছটো পিন্ধি আছো হা মই সাধাৰণত আছো কাৰণে এটো ড্ৰেছ পিন্ধি আছো যেতিয়া মই বেলেগ কৰ্ম কৰিম তেতিয়া মই বেলেগ ড্ৰেছ পিন্ধো হেতু ডাঙৰ কথা আধ্যাত্মিকতা তুমি অন্তৰে কোৱা মানে আধ্যাত্মিকতাটো কি হ'ল তুমি যাক ওয়াননেস মানে তুমি কি হয় যাকে হেই কোৱা তেখেত সমৰ্পণ কৰি দিয়া তুমি বুলি কোৱা মই বুলি শব্দটো নাই আছু অস্তিত্বটোহে আছে এই অস্তিত্বটোক অনুভৱ কৰা তুমি কি কৰি আছে তুমি চাই থাকা গম পাইছা না তুমিনো কি কৰিলা দিনটো তুমি চোৱা তেতিয়া গম পাবা ভুল কিমান কৰিলা শুদ্ধ কিমান কৰিলা হেতু আসল কৰিব লাগে আৰু হেতু কৰিবলৈ যাওঁতে বহুত জটিল হয় আৰু আপুনি ৰেকিও সগে ৰেকিক মই সন্মান কৰো কিন্তু মই যেহেতু মা কামাখ্যা সাধনা কৰো মা কামাখ্যা মই এনেকুৱা নহয় যে মই বহুত সব বস্তুবোৰ এক এনাৰ্জি সানমিহলি কৰি লোৱা নাই কিন্তু আমাৰ যেটো মানে সম্পদ আমাৰ বৈদিক যেটো সম্পদ মা এইখন দেৱী ভূমি আমাৰ কামৰূপখন গোটেই পৃথিৱীৰ মানুহ মোৰ সেদিনা অষ্ট্ৰেলিয়া বন্ধু এটা আহি পেলাই ইয়াতে মোৰ ৰুমত আছিল হা গোটেই পৃথিৱীৰ পৰা ইয়ালেহে দেৱী ভূমিত ইয়াত শক্তি পায় আমি গম নাপাওঁ ইয়াত তুমি সামথিং ডিফাৰেন্স আনতকে কিবা বেলেগ এটা কৰিব লগা হলে মা ওচৰলৈ আহিবই লাগিব আৰু নাৰী হিচাপে মা ওচৰত এপাক মা কামাখ্যাৰ মা বগলা ওচৰত এপাক আহক তামাম এনাৰ্জি পাব কেইটা বজাত আহিব লাগে কিমান সময়ত আহিব লাগে এটো সোৱাদ মায়ে কিন্তু কেইটা বজা কিমান সময় মই একো নকওঁ সেই বিষয়ে নকওঁ মায়ে তোমাক ওয়েলকাম কৰিলে তুমি আহিব পাৰিবা এনে তুমি আহিব নোৱাৰা এনে ঘুই পকি সেলফি উঠি গুচি যাব লাগিব আমাৰো এনেকুৱা হৈছে এজনে মা বহুত কথা আছে মানে ঘপকে মায়ে নামাতে মানে যেতিয়া ঘপকে নাদে তুমি মাক মাতিবলৈ হলে মা সন্তানৰ পিউৰিটি থাকিব লাগিব পিউৰিটি নাথাকিলে মায়ে হয়তো নামাতিব মায়ে কাউকো বেয়া নাপায় কিন্তু মা সন্তান বহুত যে কাক তোমাক তুমি ধৰিলে তোমাৰ পিউৰিটি আছে মোৰ পিউৰিটি নাই তোমাক আগত প্ৰিফাৰেন্স দিব হাজাৰ হাজাৰ মানুহ থাকে হয়নে নহয় কোৱাচোন হয় হয় আমিটো সকলোৱে কম পৰিমাণে আমি দাদা জানো যে মা কামাখ্যাৰ বিষয় তথাপিও মা কামাখ্যাত আহি
মা কামাখ্যাৰ বিষয়ে অলপ আপোনাৰ মুখেদি জানিব বিচাৰো আপুনি যেহেতু ইয়াত সাধনাত আহিয়ে থাকে প্ৰতিটো সানডে আহে তো আপুনি অকমান যদি আমাক জনাই দিয়ে বা আমাৰ দৰ্শকক যদি জনাই দিয়ে খুব ভাল হ'ব তুমি অসম ভূমি ছোৱালী মাৰ ছোৱালী আকৌ মাৰ বিষয়ে কি জানিব লগা আছে ন এটো হয় এটা কথা জানিব লগা বহুত আছে এটা কথা পৃথিৱীৰ যিমানে তন্ত্ৰ হওক ই মা কামাখ্যাৰ নীলাচলখন ইউনিভাৰ্চিটি অফ তন্ত্ৰ বুলি কয় একদম ইয়াত বৈশিষ্ট্য মুনিও আহি পেলাই আহিছিল গম পাইছা মা কামাখ্যালৈ আহিলে মই দুটা কথা কওঁ খুব মাক সমৰ্পণ কৰি আহিবা কামাখ্যাত আহিলে উমানন্দ মন্দিৰ যাবা উমা হল ভৈৰৱ কামাখ্যা এই গোটেই পীঠৰ ৰক্ষক ভৈৰৱ হিচাপে তাৰ আছে উমা ভৈৰৱ সেইটো কাৰণে কামাখ্যাত আহিলে উমা ভৈৰৱত যোৱাটো জৰুৰী বহু মানুহে নাজানে আৰু মা কামাখ্যাৰ গুণাগুণ কৈ পেলাইতো শেষ কৰিব নোৱাৰো মই খালি এটা কথা জানো মায়ে মোক বহুত আনন্দ দিয়ে বহুত কোনোৱে গম পাইছা মা কথা ক'লে মোৰ কৰোণা আহি যায় মই মানে নোৱাৰো মানে মা মোক বহুত মিৰাকল দিছে মই মা কথা ক'বই নোৱাৰো মই মানে যোনে মানে এইটো কৰি গলেহে ক'ব পৰা যায় এনেই ক'ব পৰা নাযায় মানে মায়ে মানে মা বেলেগ মায়ে মানে এনেকুৱা শক্তি দিছে আপোনাক মানে আপুনি মানে কৈ প্ৰকাশ কৰিব নোৱাৰে তাৰমানে ইমানখিনি শক্তি দিছে মা বেলেগ যেহেতু দাদা অকমান আবেগিক হৈছে তথাপি দাদা মই কিন্তু মই বিদ্যা আকাৰত অহা নাই দেই মই কিবা মাৰ পৰা ল'ম তেনেকুৱা আকাৰত নাই মোক মায়ে সম্পূৰ্ণ দেখা দিছে মই যেতিয়া খোজকাঢ়ি ইয়ালৈ আহিছো মই ধ্যানত আছো নহয় মা মানে এনেকুৱা জাগ্ৰত ৰুমত মোৰ সন্মুখত আহিছে সন্মুখত ইমান ডাঙৰ ৰঙা ফুট একদম এনেকে কৈছে মোক যেনেকে ঘৰত কৈছে ঘৰত ধ্যানত আছো তই পদযাত্ৰা মই 1 ছেকেণ্ড ৰোৱা নাই মোৰ মিছেছে কৈছে তুমি গাড়ী লৈ নেযোৱা কিয় মই নৰলোৱে 20 কিলোমিটাৰ মান অহা পিছতে গম পালো যে মই 20 কিলোমিটাৰ আহি গলো তেনেকে আহি মৰিগাঁও পালোহি 3 দিন আহি পেলাই মই যেতিয়া ইয়া পালোহি ইয়া পোৱাৰ পিছত যেতিয়া মই ধ্যানত বহি আছো মা একদম এনেকুৱা ৰূপত দেখা দি পেলাই কৈছে তই যাগে যা ইমান আৰম্ভ মোক গা শিয়ৰি উঠি গৈছে মানে তই যাগে যা ৰাতি মই যাবলৈ পিছদিনাখন মানে ইয়াতে বহুত হুলস্থুল হৈছে মোক মানে শান্তিয়ে যাবগৈ দিছে আৰু মা মানে মোক বহুত হেৰি কৰে মই ইয়াতে ধৰি লওক মায়ে এবাৰ দৰ্শন হয় মোক খুব কানো মাৰ ওচৰত মানে মই যে কি হয় মানে মই গম পাইছো যে আমি যে মাক সন্তুষ্টি কৰিব পৰা নাই মা মানে কি চবৰে আনন্দ হওক কিন্তু আমি মাক বিচাৰিয়ে আহোঁ মোৰ এটা বেয়া লাগে চবে বিচাৰি আহে চবে সিদ্ধি পৃথিৱীৰ যিমান মানুহ আহে সিদ্ধিৰ কাৰণে আহে মই পুত্ৰ হিচাপে আহোঁ মই মানে সেইটো কাৰণে কানো খুব দুখ লাগে মোৰ গম পাইছে নে মই মাক একো নিবিচাৰো ন মাকৰ পৰা পুতেকে জানো কিবা বিচাৰিব লাগে মাকে জানে চব জানে কি লাগে সেইটো কাৰণে দাদা মই জানিব বিচাৰো আপুনি আমাৰ ৰাজ্যৰ হয় মানে দৰ্শকৰ হয় আপুনি যেহেতু সাধনাত আছে জানো আপুনি তথাপিও আপুনি নিউমাৰলজিও চাই কিন্তু আমাৰ যদি ভিউৱাৰ্ছে যদি আপোনাক যদি যোগাযোগ কৰিব বিচাৰে মই কেনেকৈ মানে আপুনি তেওঁলোকক সহায় জনাব নিশ্চয় যদি আপোনালোকৰ সংখ্যা তত্ত্ব আৰু ঘৰখনৰ বাস্তুৰ কাৰণে যদি বিচাৰে মই সহায় কৰি দিম সহায় কৰি দিয়াত মানে মই এতিয়া বৰ্তমান সাধনা আৰু সেইটো কাম কৰি আছো ব্যৱসায়ত মানে সোমাই যোৱাৰ লগে লগে সঁচা কথা কওঁ তুমি সাধনাত থাকিলে একদম শান্ত হৈ থাকিব লাগিব আৰু ব্যৱসায়ত মই যদি এতিয়া সোমাই যাওঁ পঢ়ি থকাৰ সময়ত যদি মই সোমাই যাওঁগৈ সোমাই যোৱাতে মোৰ মানে সাধনাটো আকৌ বেলেগ এটা হৈ যাব সেইটো কাৰণে মই কষ্টতে খাইছো মই ব্যৱসায়টোত এণ্ট্ৰি মাৰা নাই আৰু আজিকালি মানে ব্যৱসায় অলপ জটিলো হৈছে এই লকডাউনৰ পিছৰ পৰা সেইটো কাৰণে মই বৰ্তমান এইটো কাম কৰিয়ে মোৰ জীৱিকাৰ যেটো পথটো ওলাইছে নিউমাৰলজি আৰু বাস্তুৰ পৰা আৰু মানুহৰ ঘৰত ধ্যান কৰি পেলাই মই এতিয়া মোৰ মা মানে এনেকুৱা এটা শক্তি মই মানুহৰ ঘৰত ভৰি দিয়াৰ লগে লগে তাত কৈ দিব পাৰো মানে কি কিন্তু কোৱা কথা নহয় আচলতে যিসকল মোক ক্লায়েণ্টে লৈ যায় তেখেতসকলে মানে গম পায় যে মই গম নাপাওঁ সঁচা কৈছো নে ওলাই গৈ থাকে মায়ে মানে তোমাৰ কিমান জ্ঞান আছে সেইটো তোমাক নিশিকায় কিন্তু তোমাক বিপদত নেপেলাই উলিয়াই গৈ থাকে তেনেহ'লে আপুনি এইটো এনেকুৱা ক'ব মানে মই ক'ব বিচাৰো নেকি যে আপোনাক কামাখ্যা মায়ে বহুত এনেকুৱা শক্তি দিছে যিয়ে মানে আপুনি মানুহৰ ঘৰত থিয় হোৱা লগালগ ভৰি দিয়া লগালগ আপুনি গোটেইখিনি ধুনীয়াকে আপুনি ক'ব পাৰে মই জানিব মোক কিন্তু কামাখ্যা মায়ে বহুত শক্তি দিছে বহুত মোৰ লগত মিৰাকল হৈছে দেই এইটো কাৰণে মই মাক সাধনা চোৱা মই ধিঙৰ পৰা চানডে আহিয়ে থাকো এনেই মানে মোৰ নাহিলে মোৰ একদম অৱস্থা বেয়া হৈ যায় মানে নোৱাৰে আপুনি নোৱাৰো মই নাহিলে আহিব
আৰু মোক নহয় সবকে মায়ে ভাল পায় সবকে শক্তি দিয়ে হে মানে বুজি নাপাওঁ আমি বুজি নাপাওঁ আমি হেমতে কৰিব নাজানো আৰু মানে মায়ে প্ৰথম বহুত টেষ্ট কৰি চাব টেষ্টত তুমি পাস কৰা নে ফেল কৰা টেষ্ট কৰোতে মানে গোটেই অৱশ্য হাৰাও হৈ যাব পাৰে একো ডাঙৰ কথা নহয় মই ৰেডি মই মানে মৃত্যুটুকু হাঁহি ল'ব পৰা হলো সেইটো কাৰণে মই ইমান হেৰি নাই মোৰ বেয়া লাগে কেতিয়াবা বেয়া লাগে মোৰ নিজৰ বাবে বেয়া নহয় মোৰ বাচ্চাটো আছে মিছেছ আছে ধৰিলে সেইটো কাৰণে কেতিয়াবা মই আকৌ সংসাৰৰ ভিতৰত সোমাই গলে তেতিয়া মই ভাবো শিৱওতো মস্ত সংসাৰী আছে বাবা চলি যা যেনে তেনে এতিয়া আমি অকমান আধ্যাত্মিকতাৰ পৰা বাহিৰত আহিছো যেহেতু আপোনাৰ বাহিৰৰ পৃথিৱীখনো আছে যে আপোনাক আমি বাহিৰৰ পৃথিৱীৰ পৰাই লগ পাইছিলো যেহেতু লকডাউনৰ কথা ওলাইছে লকডাউনৰ কথা এটাই সুধো আপুনি লকডাউনত বহুত মানুহক সহায় কৰিছিলে মই নিজেও দেখিছো আৰু আপুনি এইখিনি সময়ত এটা লোনো দিছিলে মানুহক লোনো দিয়া দেখিছিলো তো আপুনি তাৰ বিষয়ে অকমান জানিব বিচাৰো প্ৰথম কথা লকডাউনত মই সহায় কৰিছিলো মোৰ লগৰবোৰে সহায় কৰিছিল আৰু সেইটো কাৰণে হয়তো মই কি হুৱে মাই মই সদায় প্ৰশ্ন সুধো যে হুৱে মাই মই কোন এতিয়া হয়তো অৰিজিনেল মই বিকাশ কোন এই মায়ে বুজাই দি আছে তই কি কাম কৰিবলৈ এই পৃথিৱীত আহিছ আৰু সেই সহায়ৰ ফল তেতিয়া মানে কি লকডাউনৰ সময়ত মই কি হৈছিল আমাৰ সেইফালে হেৰি হৈ গৈছিল জোনটো মানে বেয়া জোন আছিল সেইটো জেগাত মানুহসকল ওলাব কৰিব নোৱাৰে তাৰপিছত মই আকৌ কাৰোবাৰ পৰা বস্তু বিচাৰি কৰি নি পেলাই মানুহক দিওঁ সেইমতে সহায় কৰিছো মোৰ বন্ধু চবৰে পৰা আনিছো আৰু 2 নম্বৰ কথা মোৰ এটা পশুধন বেংক আছিল এতিয়া পশুধন বেংকটো মই মানুহক সহায়ৰ বাবে ছাগলী দিছিলো এতিয়াও মোৰ 200 মান ছাগলী দিয়া হৈ আছে আৰু মাজতে মই তাৰ পৰা 50টা ছাগলী আনি ৰাখি পেলাই অলপ উঠালো মানুহক মানে কি হৈছে সহায় ঠিক ভাল মানুহক কৰিব লাগে মানুহ চিনি পোৱাটো টান সেই মানুহ সকলো মোক ঠগাইছে এক প্ৰকাৰে মানে কোনোবাই দিছে ছাগলী কোনোবাই দিয়া নাই মানে বহুত বেয়াকে মই তাত এটা মানে বহুত টকা লষ্ট এটা খাই গৈছো এতিয়া আকৌ মই কি বুৰ্বক মানুহ জানা মাক যেতিয়া সাধনা কওঁ যেতিয়া মোৰ কষ্ট হয় ন মাক কি কওঁ জানা তো মা ছাগলীনো কোনে ৰাখে দুখীয়া মানুহখিনিহে ৰাখে সিহঁতক মই ছাগলীখিনি দিছিলো সিহঁতৰ তাপেনো মোৰ ছাগলী কেনে মোক এনেদৰে এটা ৰাস্তা দি দিয়া যিটো সিহঁতৰ তাপা পইচা নানাকে মই ধুনীয়াকে চপাত কৰিব পাওঁ প্ৰব্লেমটো আৰু মোৰ নিউমাৰলজিত মানে এটা কাৰণে ভাল মোৰ ফিজটো 300 হয় 300 তেনেকে দিনটো 5টাৰ পৰা 10টা মোৰ আহে কিন্তু মইহে নাচাওঁ মানে এই 1500 পৰা 3000 টকা ধুনীয়াকে মোৰ তাত আহা দেখা হয় কিন্তু মোৰ মানে মায়ে যেতিয়া আজ্ঞা কৰে তেতিয়াহে চাওঁ মোৰ 10টা আহিলেও 20টা আহিলেও মোৰ মনে কৰিলেহে চাওঁ আৰু কিছু মানে ধৰিলক এনেই চাই ন মই গম পাই যাওঁ ই মানে এই এনেই বিচাৰিছে নে কি বিচাৰিছে তাক ওকে কৰি দিওঁ আৰু এটা কথা কওঁ মই মানে নেচাৰৰ বিৰুদ্ধে নাযাওঁ তুমি যদি পাবলগীয়া শাস্তি আছে তোমাক ভুগিবই দিওঁ তোমাক মই ওকে ভাল হৈ যাব বুলি কৈ দিওঁ কাৰণ তুমি কাৰোবাক বেয়া কৰি থৈছা তোমাৰ লগত যে বেয়া হ'ব সেইটো খাটাং আৰু তাত যদি মই হাত দিওঁ কাৰ্মিকত মই হাত নিদিওঁ কিন্তু মায়ে মোক বাধা দিয়ে সেইটোৱে আৰু বেলেগ একো নাই আমি শেষত মানে এনেকুৱা হৈছে আমি খুব কম সময়ৰ কাৰণে পাইছিলো আমাৰ লাইটৰো কথা আছে দাদাৰ লগত আমি আৰু এদিন ভালকে কথা পাতিম কিন্তু তেখেতৰো মানে সময় উলিয়াওক ময়ো অকমান সময় উলিয়াই লওঁ এনেকুৱা তাড়াতাড়ি সময়ত আচলতে বহুত কথা সুধিব নোৱাৰো কিন্তু বহুত কথা থাকি গৈছে কিন্তু তথাপিও মই দাদাৰ পৰা মই এটা কথা লাষ্টত জানিব বিচাৰো দাদা আমাৰো সময়ও চাপি আহিছে যিহেতু আমাৰ লাইটৰ প্ৰব্লেম দাদা আপুনি আপোনাৰ নিজৰ ফালৰ পৰা মানে আমাৰ চেনেলক কি ক'বলগীয়া আছে আপোনাৰ নিজৰ ব্যক্তিগত কি আছে যি মই সুধিব পৰা নাই সেইখিনি অকমান ব্যাখ্যা কৰিব মানে ত্ৰিদীপ আৰু জুৰি সকলোৱে মৰমৰ যিমান চেনেলখিনি চাইছে সকলোৱে মৰমৰ জুৰিক মই দেখিছো জুৰি চবে ভাল পায় আৰু ত্ৰিদীপ ইমান মানুহ ভাল পোৱা মানুহ সেইটো কাৰণে ইহঁতকো মৰম দিয়ক ভাল পাওক মানুহক ভাল পালে একো নাযায় বেয়া পালেহে বহুত যায় ভাল পাবলৈ শিকক পৃথিৱীখনক সুন্দৰভাৱে একো নাথাকিলেও হাঁহি থাকিবলৈ পোৱা বুকুত কিন্তু দম লাগিব সেইটো বস্তু কিন্তু তোমাৰ আছে মই কেনেকে হাঁহি থাকো দেখিছা চিঞৰি মই এইটোহে জানিব বিচাৰিছো মানে আপোনাৰ নিজৰ ফালৰ পৰা কি আছে মানে দৰ্শকক ক'বলগীয়া মানে এই আধ্যাত্মিকতাৰ আহি মানে আপোনাৰ যে এনেকুৱা কিছুমান থাকে ন যে যি মই সুধিব পৰা নাই মানে সেইটো কুৱেশ্যন মই জনা নাই যে মই এইখিনি ক'বলগীয়া আছে এনেকুৱা কি আছে আপোনাৰ মানে আমাৰ মানে এইটো এটা সেগমেন্ট থাকে সবকে নিজৰ ফালৰ পৰা ক'ব দিয়ে ওকে তোমালোক দুটাৰ কাৰণে মই স্পেশাল টিপছ এটা দি দিওঁ অন্ধ হৈ পেলাই
বিশ্বাস নকৰিবা মানুহক অন্ধ হৈ বিশ্বাস কৰা খুব বেছি ঢালি দিয়া হেতু নকৰিবা আৰু ৰাইজক মোৰ মানে জুৰি আৰু ত্ৰিদীপৰ চিফুং ফুৰিয়া যাত্ৰাৰ তৰফৰ পৰা মই ক'বলগীয়া এটা আছে এটলিষ্ট যাকে আপুনি ইষ্ট দেৱতা হিচাপে মানে 5 মিনিট তেখেতক সময় দিয়ক সময় আহি গ'ল আধ্যাত্মিকতা কৰা আৰু গছ নাকাটিব গছ লগাওক গছ ইতিমধ্যে খুব বেয়া সময় আহি আছে অক্সিজেনৰ লেভেলটো বেয়া হৈ আহিছে আৰু অক্সিজেন বহাব লাগে নহলে কিন্তু আমি তো পাৰ হৈ যাম কিন্তু আমি বাচ্চাসকলক কি জানো অক্সিজেনটোৱে আমি শেষ কৰি থৈ গলো প্ৰাণ লৈ যাম আমি আৰু কি দি থৈ যাম গছ লগাওক এটা মেছেজ গৈছে আপোনালোকলৈ আৰু এটা শেষত কৈ বহুত কেটাই থাকি যায় শেষত আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে দাদা এই মুহূৰ্তত যে আধ্যাত্মিকতালৈ আহিলে কি লাভৱান হয় মানে কি হ'ব কিয় আহিব লাগে লাভটো একো নহয় কিয় আহিব লাগে মানে কি জানা তুমি সেইদিনাহে কি লাভ হ'ব গম পাবা আমাৰ শিৱ বাবা দেখিছা নহয় শিৱ বাবা ফটোত চাবা যেতিয়া এনেকে ধ্যানত থাকে তেখেতে চকুটো 3 ভাগৰ 1 অংশহে মানে 4 ভাগৰ সময়ত এভাগ বাহিৰৰ ফালে চাই থাকে 3 ভাগ ভিতৰৰ ফালে চাই যিদিনা তুমি নিজক চাবলৈ আৰম্ভ কৰিবা তাৰ তৃপ্তিটো অন্তৰৰ সুখটো অৰিজিনেলিটি জুৰি কোন অৰিজিন জুৰিজনিক বিচাৰি পাবা তাতকেও কি আনন্দ লাগে কোৱা খুব ভাল লাগিলে আৰু ইমান ধুনীয়া এটা মেছেজ যে এইটোৱে বুজাব বিচাৰিছে মানে নিজক ভাল পাব শিকিব লাগে নিজক চিনি তেতিয়াহে নিজক গম পাব আৰু নিজক যেতিয়া ভাল পাম আমি তেতিয়া আমি সকলো পৃথিৱী সকলো চৰাই চিৰিকটি জীৱ যিমান গছ গছনি মানুহ সকলোকে ভাল পাব পাৰিম সেইটো আচলতে দাদাই বুজাব বিচাৰিছে নহয় জানো তো খুব ভাল লাগিলে দাদা আমাৰ যেহেতু পোহৰ কমি আহিছে আৰু কিবা থাকি গ'ল কি আপোনাৰ কলো সকলোৱে হনুমান চালিচা পাঠ কৰা ৰেগুলাৰ হনুমান চালিচা পাঠ কৰা মাহেকত এবাৰ হলেও পাৰিলে সুন্দৰাকাণ্ড শুনিব এই বছৰ যেহেতু হনুমানৰ বছৰ আপোনালোকে হেতু কাম কৰিব মানে যেটো হ'ব লগা আছে হ'বই কিন্তু ইংগিত দিব সাৱধান হ'ব পৰাকে শক্তি দিব যেতে সেই বিপদৰ পৰা তুমি নিজে নিজক বচাই ৰাখিব পাৰা কি শুনিব দিছা কইবা কব হনুমান চালিচা সদায় পাঠ কৰা বা শুনিব দিছো সুন্দৰাকাণ্ড বুলি কয় ৰামচৰিত্ৰ এটা অধ্যায় থাকে 1 ঘণ্টা মান সময় লাগে এটো ইউটিউবতে পাবা শুনিলেও হল শুনি পেলাই তুমি ধুনিয়াকে ধ্যান কৰি শুনি থাকিবা যদি হনুমান চালিচাত এটা উইশ লৈ পেলাই এমাহ চলোৱা এমাহৰ ভিতৰত সুন্দৰাকাণ্ড হেৰি কৰা যিটো উইশ লোৱা হেতু পূৰণ হ'ব খাটাং এটো এবাৰ প্ৰ্যাকটিক্যাল কৰি থাকে এটো এটা নতুন মিৰাকল দি দিলে তোমাক মিৰাকল দিছে আৰু এটা বহুত ধুনিয়া এটা টিপস আপোনালোকে প্লিজ শুনক ইউটিউবত গৈ পেলাই সুন্দৰাকাণ্ড তো আপোনালোকে শুনক আৰু শেষত আমাৰ মোৰ হাজবেণ্ড ত্ৰিদীপৰ কাৰণে কিবা এহাৰি বাক্য তেওঁ যেহেতু সাংস্কৃতিক জগতৰ লগত জড়িত আপুনি ভালকে জানে মুতকে আগতেই জানে সো আপুনি ত্ৰিদীপৰ মানে টিউনিংটো হোৱা নাই আৰু সেই টিউনিংটো কিন্তু জুৰিৰ জৰিয়তে হ'বগৈ হা এই বছৰটো ত্ৰিদীপৰ হিট হৈ যোৱা চান্স খুবেই বেছি 70% ওপৰত আছে থ্যাংক ইউ দাদা তোমাক যিমানখিনি ভাল পোৱা মানুহ আছে নহয় ত্ৰিদীপৰ গানটো যদি চাইও বা শেয়াৰো কয় ত্ৰিদীপে নাই হিট আৰে আজিকালি মানুহবোৰ আকৌ অকমান মানে কোনা ওপৰে এনে ভাল পালে পিওৰলি ভাল পা পিওৰ হ'বলৈ শিকা যদি তুমি পিওৰ নোহোৱা তোমাকো ভগৱানে পিওৰ ভাবে নাচাব হেতু কাৰণে পিওৰ হোৱা খুব ভাল লাগিলে আৰু মোৰ হাজবেণ্ডকো কওঁ যে তেওঁ আসলতে গান চানৰ পৰা অকমান দূৰত আছে মানে তেওঁ একদম প্ৰেক্টিছ নকৰে দাদা আপুনি অকমান গালি চালি অনলাইন দি দিয়ক এই প্ৰেক্টিছ কৰিবা তো প্ৰেক্টিছ নকৰিলে মানে সাধনা মই সাধনা কৰিছো ন আৰু প্ৰেক্টিছ কৰা সাধনা কৰা মানুহবোৰ কেনেকুৱা জানা প্ৰথম তোমাৰ মমবাতি দেখিছা নহয় মমবাতি ওপৰৰ ফালে জ্বলি থাকে চাৰিওফালে পোহৰ কৰি ৰাখে কিন্তু তাৰ গুৰিটো জানো পোহৰ হয় চাৰিওফালে আইকন আন্ধাৰ হৈ থাকে এই হল সাধনা কৰা মানুহজন এতিয়া ত্ৰিদীপু এজন সাধক কি গানৰ সাধক সংস্কৃতিৰ সাধক হয় নাই বাৰু হি নিজক পোহৰাবলৈ হলে জ্বলি গুটেডাল জ্বলি গৈ পেলাই যেতিয়া সংস্কৃতিৰ লগত ত্ৰিদীপ সমান হৈ যাব তেতিয়া ত্ৰিদীপ আৰু সংস্কৃতিৰ মাজত ডিফাৰেন্স দেখো গম পাইছা ঠিক সেইদৰে সাধনা কৰিব লাগিব জ্বলি মানে একেবাৰে শেষ হৈ যাব লাগিব পোহৰটো তেতিয়াহে পাবগে পোকৰৰ পোহৰটো তেতিয়াহে হ'ব মমবাতিৰ দৰে
খুব ভাল লাগিলে আৰু থ্যাংক ইউ দাদা আপুনি ইমানখিনি আমাক সময় দিয়াৰ বাবে আৰু ইমান কষ্ট দিনটোৰ ভিতৰত সাধনা কৰি 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 মোক 1 ঘণ্টা এটা টাইম দিছে 1 ঘণ্টা মানে বহুত সময়ৰ পৰা মোৰ কাৰণে আমাৰ কাৰণে ৰৈ আছে বাট আমি তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক আৰু শেহতীয়াকৈ আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা জনালো সকলো লোকে থাকিল আৰু এই চেনেলৰ মানে চিফুং চুৰিয়া যাত্ৰা হয় নহয় সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব জয় মা কামাখ্যা জয় মা কামাখ্যা জয় মা বগলা জয় মা কামাখ্যা ওম নমঃ শিৱায় ওম নমঃ শিৱায় থ্যাংক ইউ দাদা বহুত বহুত ভাল লাগিলে আকৌ এবাৰ পুনৰ লগ পাম কিন্তু ভালকে লগ পাম এবাৰ বহুত কথা পাতিম আপুনি মই আপোনাৰ মনৰ কথা জানিম আৰু মোৰো মনৰ কথা আপোনাক জনাম বহুত থাকি গ'ল আজি আমাৰ তথাপি আৰু অলপ আমি গুটাই লওঁ আৰু অকমান দাদাই জানে যে মোৰ অলপ মানসিকভাৱে অলপ মই বেলেগ এটা হৈ আছো সো দাদাই ভালকে গম পায় তথাপিও তাৰ মাজতে চেষ্টা কৰিলো আমি যোৱা এই দুদিনৰ আগত কথা পাতিছিলো হে কিন্তু এনেকে যে আজি লগ পাম আমি একদম নাজানো কিন্তু এবাৰ বেলেগ এটা লোকেশনৰ লগ পাম বেলেগ এটা মানে পৰিবেশ লৈ পেলাই লগ পাম তো আজিলৈ ৰাখিছো আৰু সকলোকে পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ লগতে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজি ৰাখিছো যদি আপোনালোকৰ ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব সবাই বাই আৰু সকলো হাঁহি থাকক আৰু পজিটিভ থাকক থ্যাংক ইউ শেষলৈ সবাই বহুত বহুত ধন্যবাদ